আপনাদের আমি অনুরোধ জানাচ্ছি, যারা নব হজ যাত্রী, যারা এই বছর হজ করবেন, আপনারা একটু সামনে আসেন। নব হজ যাত্রী যারা আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাটতো ফাকলি আঞ্চলিক ঈদগাহ ময়দানত দেখা গৈছে সমূহীয়া নামাজৰ দৃশ্য। প্ৰায় ২০ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই সমূহীয়া ঈদ উল ফিতৰৰ নামাজ। ঈদ উল ফিতৰৰ সমূহীয়া নামাজত ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদায়ো অংশগ্ৰহণ কৰে। উল্লেখ্য যে নগাঁৱৰ উত্তৰ অঞ্চলৰ একমাত্ৰ সৰ্ববৃহৎ ফাকলি আঞ্চলিক ঈদগাহখন আটকধুনীয়াকৈ সজাই পৰাই তুলিছে ঈদগাহ কমিটিয়ে। ঈদৰ সমূহীয়া যি নামাজ আদায় কৰিছে অসমবাসী বা ভাৰতবৰ্ষীৰ এটা মাহ আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ক্যাব কৰিছোঁ, ৰোজা ধৰিছোঁ আৰু এই ৰোজা মাহটো হ'ল আত্মশুদ্ধিৰ মাহ। আমি আত্মা শুদ্ধিকৰণ কৰি আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু সকলো ঐক্যবদ্ধভাৱে ঈদৰ নামাজ আদায় কৰিছোঁ আৰু বিশ্ব শান্তিৰ বাবে দোৱা কৰা হৈছে, যাতে বিশ্বত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহ, বিভিন্ন ভাষা ভাষীৰ মানুহ, আমি সকলোৱে ঐক্যবদ্ধভাৱে ভাতৃত্বভাৱ সুনিশ্চিত কৰি শান্তি প্ৰতিষ্ঠা কৰি যাতে আমি বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা কৰা হৈছে। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, B24 অসমবাণী। যারা এই বছর হজ করবেন, আপনারা একটু সামনে আসেন।